My dear students, আজি তোমালোকৰ ক্লাছ 7ৰ ইংলিছ পাঠৰ মই আজি এটা গ্ৰামাটিক্যাল সেকশন স্টাৰ্ট কৰিম। খুব ইম্পৰ্টেন্ট এটা গ্ৰামাৰৰ বিষয়ে আমি আজি পঢ়িম, সেইটো হৈছে টেন্স। আমি সঘনাই ইংৰাজী ব্যাকৰণত বা ইংলিছ গ্ৰামাৰত আমি ব্যৱহাৰ কৰি থকা এটা শব্দই হৈছে টেন্স। এতিয়া বহুতে টেন্স বুলি ক'লে আমাৰ ভয় কৰে, কিন্তু মই তোমালোকক প্ৰথমে এইটো কথা কৈ লওঁ যে টেন্স বুলি কোৱাৰ লগে লগে ভয় কৰিবলগীয়া একোৱেই নাই। টেন্স ইজ এজ সিম্পল এজ এনিথিং। এতিয়া প্ৰশ্ন হ'ল যে টেন্স মানেনো কি? টেন্স বুলি ক'লে আমি কি বুজি পাওঁ? মই সেইখিনি তোমালোকক লিখি দিছোঁ, চোৱা যে টেন্সৰ শুদ্ধ অসমীয়া শব্দটো হৈছে কি? কাল। এতিয়া কাল বুলি ক'লে কি বুজি পাওঁ আমি? কাল মানে হৈছে কি? সময়। তাৰমানে টেন্সত আমি বহুত টান কথা একোৱে নপঢ়ো। আমি কি পঢ়িম কেৱল টেন্সত? টেন্সত আমি পঢ়িম কালৰ বিষয়ে। কাল মানে হৈছে আমাৰ সময়। তাৰমানে টেন্স ইজ ইকুৱেল টু টাইম। টেন্স হৈছে সময়। এতিয়া 2 নম্বৰ প্ৰশ্নটো হ'ল যে কিহৰ সময়ক আমি টেন্স বুলি কওঁ? ওকে, কিহৰ সময়কনো আমি টেন্স বুলি কওঁ? চোৱা মই লিখি দিছোঁ, টেন্স ইজ দ্য টাইম অফ এন অ্যাকশন। মানে টেন্স কি? টেন্স ইজ দ্য টাইম অফ এন অ্যাকশন। টেন্স হৈছে এটা কামৰ যিটো সময়, সেই কামটোনো আমি কোনটো সময়ত কৰিম, সেই সময়খিনিৰ বিষয়ে আমি কিহত পঢ়িব লাগে, কিহত অধ্যয়ন কৰিব লাগে? আমি টেন্সত। মানে টেন্সে আমাৰ কিহৰ কথা কয়? এটা কাম কৰি থকাৰ যিটো সময়। যেনে আই এম নাও টিচিং ইউ ইংলিছ গ্ৰামাৰ। মই এতিয়া তোমালোকক কি শিকাই আছোঁ? ইংৰাজী গ্ৰামাৰ পঢ়াই আছোঁ। তাৰমানে মোৰ ইংৰাজী গ্ৰামাৰ পঢ়াই থকা যিটো কাম, সেইটো বৰ্তমান সময়খিনিত চলি আছে। তো ঠিক এনেকুৱা ধৰণৰ এটা কাম কোনটো সময়ত চলি আছে, সেই কামটো চলি থকাৰ সময়খিনিকে আলোচনা কৰা হয় কিহত? টেন্সত। ওকে, গতিকে এই যে মই একশন বুলি ক'লো, একশন মানে হৈছে কি? আমাৰ কাম। একশন মানে হৈছে আমাৰ যিকোনো কাম, দৌৰা, জপিওৱা, লিখা, পঢ়া, এই গোটেইবিলাকে হৈছে কাম। এতিয়া এই একশন মানে হৈছে কাম, আৰু কামৰ যিটো আমাৰ গ্ৰামেটিকেল যিটো ৱৰ্ড, যাক আমি কি বুলি কওঁ ইংলিছত? ভাৰ্ব বুলি কওঁ। তাৰমানে টেন্স কি তেতিয়াহ'লে? এই ভাৰ্ব, কাম, একশন বা ক্ৰিয়া। আচলতে অসমীয়াত কি বুলি কোৱা হয়? ক্ৰিয়াৰ সময়কে কাল বোলে। ক্ৰিয়া মানে হৈছে কি? কাম। কাম মানে হৈছে কি? ভাৰ্ব। এইখিনি কথা বুজি পালা? এতিয়া টেন্স মানে যিহেতু সময়, সময়ক আমি বেচিকেলি 3টা ভাগত ভগাব পাৰোঁ। হয়, টেন্সক আমি 3টা ভাগত ভগাব পাৰোঁ। এইকেইটা চোৱা কি কি ভাগ আছে টেন্সৰ। আমি টেন্সক ভগাব পাৰোঁ 3টা ভাগত। এটা হৈছে পাষ্ট টেন্স, 2 নম্বৰটো হৈছে প্ৰেজেন্ট টেন্স, আৰু 3 নম্বৰটো হৈছে ফিউচাৰ টেন্স। বুজি পালা যে টেন্স বা সময়ক আমি ব্ৰডলি বা আমি ডাঙৰকৈ তাক 3টা ভাগত আমি ভগাব পাৰোঁ। সেই 3টা ভাগ কি কি টেন্সৰ? প্ৰথমটো আমি কি বুলি পালোঁ? পাষ্ট টেন্স। পাষ্ট টেন্স মানে কি? যিবিলাক কাম অতীত কালত সংঘটিত হৈ গৈছে, বা যিবিলাক কাম অতীতত শেষ হৈ গৈছে, সেনেকুৱা ধৰণৰ কামবিলাক আমি কিহত প্ৰকাশ কৰিম? পাষ্ট টেন্সত। মানে পাষ্ট টেন্স মানে হৈছে কি? পাষ্ট টেন্স বুলি ক'লে আমি কি বুজি পাম? অতীত কাল। অতীত মানে কি? আগতে হৈ যোৱা কামবিলাক আমি কিহত প্ৰকাশ কৰিম? অতীত কালত, মানে পাষ্ট টেন্সত প্ৰকাশ কৰিম। 2 নম্বৰটো হৈছে কি? প্ৰেজেন্ট টেন্স। প্ৰেজেন্ট টেন্স মানে হৈছে কি? বৰ্তমান কাল। প্ৰেজেন্ট টেন্স মানে হৈছে কি? বৰ্তমান কাল। তাৰমানে বৰ্তমান সময়ত যিখিনি কাম হৈ থাকে বা বৰ্তমানত যিখিনি কাম হয়, সেইখিনিক আমি কিহত প্ৰকাশ কৰিম? প্ৰেজেন্ট টেন্সত প্ৰকাশ কৰিম। আকৌ তাৰ 3 নম্বৰ ভাগটো হৈছে কি? ফিউচাৰ টেন্স। ফিউচাৰ টেন্স মানে হৈছে কি? ভৱিষ্যৎ কাল। ফিউচাৰ টেন্স মানে হৈছে কি? ভৱিষ্যৎ কাল। তাৰমানে আহিব লগা সময়ত যিবিলাক কাম হ'ব, সেইবিলাক আমি কিহত প্ৰকাশ কৰিম? ফিউচাৰ টেন্সত। বুজি পালা? তাৰমানে টেন্সক আমি কেইটা ভাগত ভগাব পাৰোঁ? 3টা ভাগত ভগাব পাৰোঁ। সেই 3টা হৈছে কি তোমাৰ? প্ৰথমটো হৈছে পাষ্ট টেন্স, যাক আমি কি বুলি কৈছোঁ? অতীত কাল। অতীত কাল মানে আগতে হৈ যোৱা কামবিলাক আমি কিহত প্ৰকাশ কৰিম? পাষ্ট টেন্সত প্ৰকাশ কৰিম। 2 নম্বৰটো হৈছে কি? প্ৰেজেন্ট টেন্স। তাৰ মানে হৈছে কি? বৰ্তমান কাল। বৰ্তমানত যিবিলাক কাম হৈ থাকে, সেইবিলাক আমি কিহত প্ৰকাশ কৰিম? প্ৰেজেন্ট টেন্সত। আকৌ ভৱিষ্যতে মানে আগত, মানে কাইলৈ কিবিলাক কাম হ'ব, সেইবিলাক আমি কিহত প্ৰকাশ কৰিম? ফিউচাৰ টেন্সত। তো আমি টেন্সক ব্ৰডলি মানে ডাঙৰকৈ আমি 3টা ভাগত ভগাব পাৰোঁ সময়ক। এটা হৈছে বৰ্তমান কাল, এটা হৈছে অতীত কাল, আৰু এটা হৈছে কি তোমাৰ? ভৱিষ্যৎ কাল। প্ৰেজেন্ট, পাষ্ট আৰু ফিউচাৰ টেন্স। হ'ব? এই 3টা হৈছে আমাৰ ব্ৰড কেটেগৰী। এতিয়া প্ৰথম আমি আলোচনা কৰিম কিহৰ বিষয়ে? প্ৰেজেন্ট টেন্সৰ বিষয়ে। তো এই 3টা ভাগ জানি উঠাৰ পিছত আমি প্ৰথম কোনটো বিষয়ে আলোচনা কৰিম? বৰ্তমান কালৰ বিষয়ে, যাক আমি কি বুলি কৈছোঁ? প্ৰেজেন্ট টেন্স।
তো প্ৰথম টেন্সৰ ভাগত আমি আলোচনা কৰিম প্ৰেজেন্ট টেন্স। আমি প্ৰথম আলোচনা কৰিম প্ৰেজেন্ট টেন্সৰ বিষয়ে। এতিয়া চোৱা, মই ক'লোৱে এইমাত্ৰ যে প্ৰেজেন্ট টেন্স বুলি কোৱাৰ লগে লগে আমি কোনটো সময়ক বুজো? বৰ্তমান সময়খিনিক বুজো। মানে বৰ্তমান সময়ত যিখিনি কাম সংঘটিত হৈ থাকে বা যিখিনি কাম হৈ থাকে তাক আমি কিহত প্ৰকাশ কৰিব লাগে? সদায় প্ৰেজেন্ট টেন্সত। এতিয়া প্ৰেজেন্ট টেন্সক আকৌ আমি সৰুকৈ না প্ৰত্যেকটা টেন্সকে আকৌ কেইটা ভাগত ভগাব পাৰোঁ? আমি সৰুকৈ চাৰিটা ভাগত। কেইটা ভাগত আমি ভগাব পাৰিম? চাৰিটা ভাগত। মনত ৰাখিবা, প্ৰেজেন্ট টেন্সৰ সেই চাৰিটা ভাগ মই ইয়াত মেনশ্যন কৰি দিছোঁ। চোৱা, simple present or present indefinite tense। 2 নম্বৰটো হৈছে কি? present continuous tense। 3 নম্বৰটো হৈছে present perfect tense। আৰু 4 নম্বৰটো হৈছে কি? present perfect continuous tense। এই চাৰিটা হৈছে প্ৰেজেন্ট টেন্সৰ ভাগ। হয়, এই চাৰিটা হৈছে প্ৰেজেন্ট টেন্সৰ ভাগ। কি কি পালো আমি প্ৰেজেন্ট টেন্সৰ ভাগত? প্ৰথমটো পালো সিম্পল প্ৰেজেন্ট টেন্স, সিম্পল প্ৰেজেন্ট টেন্স অৰ প্ৰেজেন্ট ইনডেফিনিট টেন্স। 2 নম্বৰ ভাগটো হৈছে কি? প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। 3 নম্বৰ ভাগটো হৈছে কি? প্ৰেজেন্ট পাৰফেক্ট টেন্স। আৰু 4 নম্বৰ ভাগটো হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স। এই চাৰিটা ভাগ হৈছে আমাৰ প্ৰেজেন্ট টেন্সৰ ভাগ। এতিয়া আমি একাদিক্ৰমে 1, 2, 3, 4 এই চাৰিটা ভাগক আমি কি কৰিম? এক্সট্ৰাকে বা সেপাৰেট কৰি আমি এই চাৰিটা ভাগক আমি আলোচনা কৰিম। হয়, তো প্ৰথম আমি কোনটো আলোচনা কৰিম? সিম্পল প্ৰেজেন্ট অৰ প্ৰথম আমি আলোচনা কৰিম সিম্পল প্ৰেজেন্ট অৰ প্ৰেজেন্ট ইনডেফিনিট টেন্স। হয়, আমি একাদিক্ৰমে এটাকৈ আমি তাক আলোচনা কৰি যাম। এতিয়া প্ৰথম আমি আলোচনা কৰিম সিম্পল প্ৰেজেন্ট অৰ প্ৰেজেন্ট ইনডেফিনিট টেন্স। এতিয়া সিম্পল প্ৰেজেন্ট অৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সত আমি কোন বিলাক কাম বা কেনেকুৱা ধৰণৰ কামবিলাক আমি ইয়াত প্ৰকাশ কৰোঁ? এই ধৰণৰ বা এইটো টেন্সত সেই ধৰণৰ ঘটনাবিলাকৰ ভিতৰত মই কৈ দিছোঁ। চোৱা, যে যিবিলাক ঘটনা আমাৰ চিৰসত্য ঘটনা। এতিয়া চিৰসত্য ঘটনা মানে কি? যাক আমি ইউনিভাৰ্চেল ফেক্টছ বুলি কওঁ। যেনে চোৱা, মই তাৰ এক্সাম্পল দি দিছোঁ। The sun rises in the east। সূৰ্য সদায় পূব ফালে উদয় হয়। The sun rises in the east এইটো হৈছে কি? আমাৰ চিৰসত্য ঘটনা। এতিয়া আকৌ আমি কোন ধৰণৰ ঘটনাবিলাক প্ৰকাশ কৰোঁ? যিবিলাক আমাৰ অভ্যাসগত যিবিলাক কাম আছে, অভ্যাসগত যিবিলাক কাম, যেনে he goes to school on foot always। তেওঁ সদায় খোজকাঢ়ি স্কুললৈ যায়। তো ঠিক এনেকুৱা ধৰণৰ চিৰসত্য ঘটনা, দ্য সান ৰাইজেছ ইন দ্য ইষ্ট, মিল্ক ইজ হোৱাইট, এইবিলাক যিবিলাক চিৰসত্য ঘটনা সেইবিলাক আমি কিহত প্ৰকাশ কৰিম? সিম্পল প্ৰেজেন্টৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সত। তাৰপিছত আহিব আমাৰ অভ্যাসগত কাম। অভ্যাসগত কাম মানে কি? যিবিলাক কাম কৰা আমাৰ এটা অভ্যাস গঠন হয়, যিবিলাক কাম কৰি আমাৰ এটা অভ্যাস গঠন হয়, বৰ্তমান সময়ত সেই অভ্যাসটো যদি আমাৰ চলি থাকে
তেনেকুৱা ধৰণৰ ঘটনাবিলাক আমি কিহত প্ৰকাশ কৰিব লাগে সিম্পল প্ৰেজেন্টৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সত যেনে হি গোজ টু স্কুল অন ফুট অলৱেজ হয় এতিয়া তোমালোকে চোৱা যে সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ যাক আমি কি বুলি কৈছো স্ট্ৰাকচাৰ বুলি কৈছো হয় স্ট্ৰাকচাৰটো কেনেকুৱা আমি এতিয়া স্ট্ৰাকচাৰ বা তাৰ গঠনটো কেনেকুৱা আমি তাক আলোচনা কৰিম এইখিনি চোৱা এতিয়া গঠন স্ট্ৰাকচাৰ বিলাক কেনেকুৱা চোৱা তো প্ৰথম আহিব কি সাবজেক্ট প্লাস 2 নম্বৰত আহিব কি ভাৰ্ব 2 নম্বৰত আহিব কি ভাৰ্ব আৰু 3 নম্বৰত আহিব কি অবজেক্ট হয় এতিয়া চোৱা সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট মই এটা বুজাই দিছো চোৱা এটা বাক্য হে কৰি আই এম এ ষ্টুডেন্ট ইয়াতে চোৱা I to होइसे कि आमार subject M to होइसे कि आमार verb होइने इटा सो I am a student এই বাক্যটো I to होइसे कि subject M to होइसे कि verb কিন্তু মই আকো এটা বেলেগ বাক্য লিখি দিছো সোয়া he goes to school on foot দেও খোজকাঢ়ি স্কুলত হৈ যায় ইয়াতে মই কি কৰিছো সোয়া মেইন ভার্ব কি আছে আমাৰ go তাৰ লগত মই কি যোগ দিছো es যোগ দিছো মানে সোয়া যদি সাবজেক্টটো মানে কি এই যেটো আমাৰ আই লিখিছো মই হি লিখিছো এই সাবজেক্টটো যদি থাৰ্ড পারসন সিঙ্গুলার নাম্বার যদি হয় তেতিয়া হলে হি সি ইট বা নাম বুজোৱা যিবিলা শব্দ আছে ৰহিম ৰাম যদু মধু হৰি এইবিলা শব্দ থাকিলে আমাৰ কি হ'ব সদায় মেইন ভাৰ্বটোৰ লগত আমাৰ কি হ'ব মানে মেইন ভাৰ্বৰ লগত s বা s/es এই বস্তুটো আমাৰ যোগ হ'ব যদিহে সাবজেক্টটো কি হয় থাৰ্ড পারসন সিঙ্গুলার নাম্বার যদি হয় হেতু অকল কোনটো ক্ষেত্ৰত খেতিব যদিহে বাক্যটো কিহত হয় বা কিহত প্ৰকাশ কৰিব লাগে আমি সিম্পল প্ৰেজেন্টৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সত যদি বাক্য এটা আমি প্ৰকাশ কৰিব লাগে তেতিয়া হলে হে বাক্যটো সাবজেক্টটো যদি থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় তেতিয়া আমি s বা es যোগ দিম অন্যথায় আমি s বা es যোগ নিদিম তো এইটো হৈছে আমাৰ সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ গঠন আমি কি পঢ়িলো চোৱা যে টেন্স বুলি কোৱাৰ লগে লগে আমি টেন্সক কেইটা ভাগত ভাগ কৰিলো তিনিটা ভাগত ভাগ কৰিলো এটা হৈছে পাস্ট টেন্স এটা হৈছে প্ৰেজেন্ট টেন্স আৰু এটা হৈছে ফিউচাৰ টেন্স মই আকৌ কলো যে প্ৰেজেন্ট টেন্সৰ ভাগ কেইটা বুলি কলো মই চাৰিটা সেই কেইটা হৈছে কি সিম্পল প্ৰেজেন্ট অর প্ৰেজেন্ট ইনডেফিনিট টেন্স 2 নম্বৰটো হৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স 3 নম্বৰটো হৈছে প্ৰেজেন্ট পারফেক্ট টেন্স আৰু 4 নম্বৰটো হৈছে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স তো প্ৰথম আমি কি পঢ়িলো যে সিম্পল প্ৰেজেন্ট অর প্ৰেজেন্ট ইনডেফিনিট টেন্স এতিয়া সিম্পল প্ৰেজেন্ট অর প্ৰেজেন্ট ইনডেফিনিট টেন্সত আমি কেনেকুৱা ধৰণৰ কামবিলাক প্ৰকাশ কৰিব লাগে যিবিলাক ঘটনা আমাৰ চিৰসত্য ঘটনা যিবিলাক ঘটনা আমাৰ অভ্যাসগত কাম সেই ধৰণৰ এতিয়া চিৰসত্য ঘটনাত মই কি কৰো দা সান ৰাইজেছ ইন দা ইষ্ট সূৰ্য পূবফালে উদয় হয় আৰু অভ্যাসগত কামত কেনেকুৱা হি গোজ টু স্কুল অন ফুট অলৱেজ তে সদায় খোজকাঢ়ি স্কুললৈ যায় আৰু মই কি কথা কলো যে প্ৰেজেন্ট ইনডেফিনিট টেন্সত যদিও আমাৰ স্ট্ৰাকচাৰটো কি আছে সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট আছে আমি এটা কথা মনত ৰাখিব লাগিব যে ভাৰ্ব বুলি কোৱাৰ লগে লগে ভাৰ্বৰ আমি কোনটো ফৰ্ম ব্যৱহাৰ কৰিম সদায় প্ৰেজেন্ট ইনডেফিনিট টেন্সত ভাৰ্বৰ যেটো প্ৰেজেন্ট ফৰ্ম ভাৰ্বৰ যেটো প্ৰেজেন্ট ফৰ্ম থাকে সেইটোৱে আমি সদায় প্ৰেজেন্ট ইনডেফিনিট টেন্সত আমি ব্যৱহাৰ কৰিম কিন্তু আকৌ চোৱা যদি সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হি সি ইট বা মই কি কলো যিমান বিলাক নাম বুজোৱা শব্দ আছে তেনেকুৱা ধৰণৰ নাম বুজোৱা শব্দবিলাকৰ ক্ষেত্ৰত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মৰ লগত আমি কি যোগ কৰি দিম s বা es আমি যোগ কৰি দিম যেনে I am a student বা I go to school on foot always তেনেকুৱা ধৰণৰ বাক্যবিলাকত আমি I আছে কাৰণে I টো কি হ'ব ফাৰ্স্ট পারসন সিঙ্গুলার নাম্বার গতিকে ফার্স্ট পারসন সিঙ্গুলার নাম্বাৰৰ লগত মেইন ভাৰ্বৰ লগত আকৌ s বা es যোগ নহয় অকল হেতু কেতিয়া হ'ব যদিহে সাবজেক্টটো কি থাকে থাৰ্ড পারসন সিঙ্গুলার নাম্বার যেনে হি সি ইট তেতিয়া আমি কি কৰিছো মেইন ভাৰ্বৰ লগত s বা es আমি যোগ দিছো হ'ব আজি এইখিনিতে আমি এৰিলো নেক্সট ক্লাছত আমি ইয়াৰ পিছৰ পৰা আকৌ কন্টিনিউ কৰিম থ্যাংক ইউ